বিজেপিয়ে সদায় কৈ থাকে বোলে তেওঁ সমান ভাল পোৱা মুখ্যমন্ত্ৰী জন্মই হোৱা নাই, তেওঁৰ লগত কেলে 26 জন সিকিউৰিটি লাগে? 26 জন সিকিউৰিটি নোহোৱাকে যদি চিনেমা হল এটালৈ হিমন্ত বিশ্ব শৰ্মা আহিব নোৱাৰে, তাৰমানে অসমৰ মানুহে তেওঁক টিটকাৰি মাৰিব, অসমৰ মানুহে চাগে তেওঁক চেণ্ডেল মাৰিব বুলি ভয় কৰিছে। 26 জন সিকিউৰিটি লৈ আহিব লাগে নেকি? মইতো কালি চিনেমা চাবলৈ গৈছো, মোৰ দুজন সিকিউৰিটি আছে, মই দুইজনকতো বাহিৰত ৰাখি থৈ গৈছো। যি সময়ত আমি গোটেই অসমীয়া মানুহে চিনেমা চাবৰ কাৰণে ৰৈ আছো, তেওঁ গৈ কেলে হেৰি ফিকা কাটি আছেগে? তেওঁ ভোটৰ ৰাজনীতি কৰি আছে, আমি গোটেই অসমীয়া মানুহে জুবিনদাৰ চিনেমা চাই আছো। কাশ্মীৰী ফাইলছৰ কাৰণে অসমক অৰ্ধচুটি দিছিলে নে নাই? জুবিনদাৰ চিনেমা চাবৰ কাৰণে তেওঁ অৰ্ধচুটি নহয়, এদিন ছুটি দিব লাগে। সব স্কুল, সব কলেজ, সব অফিচত পৰ্দা লগাই দিব লাগে। পৰ্দা লগোৱা খৰচটো চৰকাৰে বহন কৰিব লাগে। গাঁৱে গাঁৱে এই বুথে বুথে যে কি শুনাই যায়, কি নাম? মন কি বাত। মন কি বাত অসমৰ সব বুথে বুথে আমাৰ জুবিনদাৰ চিনেমাৰ ৰৈ ৰৈ বিনালাখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দেখুৱাব লাগে যে তেওঁ জুবিনদাৰ চিনেমা চাবলৈ আহিব নোৱাৰে, তেওঁৰ লগত 26 জন সিকিউৰিটি আছে। কেইদিনমানৰ আগতে তেওঁ কৈ থকা শুনিছিলো যে অসমৰ MLA মিনিষ্টাৰ বিলাকে সিকিউৰিটি এৰি দিব লাগে। আমাকো কৈছিলে যে তহঁতি সিকিউৰিটি কমা। আমাকতো 3 পিচ সিকিউৰিটি দিছে, সৰু সৰু পিষ্টল লৈ থকা। তেওঁৰ লগত ডাঙৰ ডাঙৰ হাতিয়াৰ লৈ থকা জেড কেটেগৰী সিকিউৰিটি আছে 26 জন। আৰে ভাই, তুমি ইমান ডাঙৰ হিৰো, তুমি বোলে জননেতা, বিজেপিয়ে সদায় কৈ থাকে বোলে তেওঁ সমান ভাল পোৱা মুখ্যমন্ত্ৰী জন্মই হোৱা নাই, তেওঁৰ লগত কেলে 26 জন সিকিউৰিটি লাগে? মানে নহয় কওক, মোৰ মতে কালি তেওঁ 26 জন সিকিউৰিটি থকা বুলি কৈ দিয়াৰ পাছত তেওঁক মই আহ্বান জনাইছো, তেওঁ 26 জন সিকিউৰিটি এৰি দিব লাগে। 10% ৰাখিলেও ৰাখক, 2.6 মানে 3 জন সিকিউৰিটি ৰাখক, বাকীখিনি সিকিউৰিটি তেওঁ এৰি দিব লাগে, যদিহে তেওঁ সঁচাকে অসমৰ মানুহৰ মাজত জনপ্ৰিয়। আৰু আপুনি ভাবি চাওকচোন, 26 জন সিকিউৰিটি নোহোৱাকে যদি চিনেমা হল এটালৈ হিমন্ত বিশ্ব শৰ্মা আহিব নোৱাৰে, তাৰমানে অসমৰ মানুহে তেওঁক টিটকাৰি মাৰিব, অসমৰ মানুহে চাগে তেওঁক চেণ্ডেল মাৰিব বুলি ভয় কৰিছে, কাৰণ জুবিনদাৰ ন্যায়টো তেওঁ দিয়া নাই। 26 জন সিকিউৰিটি লৈ আহিব লাগে নেকি? মইতো কালি চিনেমা চাবলৈ গৈছো, মোৰ দুজন সিকিউৰিটি আছে, মই দুইজনকতো বাহিৰত ৰাখি থৈ গৈছো। মইতো এজনো লৈ যোৱা নাই, মই মানুহৰ লগত লাইনত গৈছো, মানুহৰ লগত একেলগতে চিনেমা চাইছো, ইণ্টাৰভেলত চবৰ লগতে কথা পাতিছো, 100 জন মানুহৰ লগত ফটো উঠিছো। মোকতো কোনেও মৰিওৱাও নাই, কোনেও গালিও পৰা নাই, বেয়াকেও কোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই কিয় ইমান 26 জন সিকিউৰিটি লৈ যাব লাগে? 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই কাশ্মীৰী ফাইল চাবৰ কাৰণে যে হিমন্ত বিশ্ব শৰ্মাই ইমান সময় পাইছিলে, মুখ্যমন্ত্ৰী গৈছিলে, মন্ত্ৰী বিলাক গৈছিলে, এতিয়া তেওঁ কেলে সময় নাপায়? ক'ত সময়? যি সময়ত আমি গোটেই অসমীয়া মানুহে চিনেমা চাবৰ কাৰণে ৰৈ আছো, তেওঁ গৈ কেলে হেৰি ফিকা কাটি আছেগে? কি কয়, মহিলা বিলাকক কেলে তেওঁ পইচা বিলাই আছেগে 10,000। তেওঁ ভোটৰ ৰাজনীতি কৰি আছে, আমি গোটেই অসমীয়া মানুহে জুবিনদাৰ চিনেমা চাই আছো। মই সেইকাৰণে দাবী জনাইছো, আৰু এনেও দাবী জনাও নজনাও তেওঁলোকে চিনেমা চাবই লাগিব, নহলে নোৱাৰে, নহলে অসমৰ মানুহে তেওঁলোকক এবাৰ উৰাই পঠিয়াব। তেওঁলোকক মই দাবী জনাইছো যে অতি সোনকালে কোনোবা এটা হল আপোনালোকে বুক কৰক। অৱশ্যে আপোনালোকে মানুহ যোৱা হল নকৰিব, বেলেগ যদি টিকেট কটা মানুহ থাকে আপোনালোকক কোনোবাই গালি দিব। সেইকাৰণে আপোনালোকে ক'ৰবাৰ চুকৰ হল এটা লওক, তাহলে কোনো মানুহ আহিব নোৱাৰাকে আপোনালোকৰ পুৰা সিকিউৰিটি দি দিয়ক। গুৱাহাটীৰ সব সিকিউৰিটি বিলাক তাত লৈ লওক, লৈ আপুনি যেনে তেনে চিনেমা চাওক। নেচালে কিন্তু অসমৰ মানুহে হিমন্ত বিশ্বক বহুত বেয়া পাব, আৰু বেয়া পালে কিন্তু 26ত গু হাৰণ দিব, হয়নে নহয়? সেইকাৰণে মোৰ পৰামৰ্শটো হ'ল, অলপ কম ভোটত হাৰিবৰ কাৰণে হলেও তেওঁ এবাৰ হিমন্ত বিশ্ব শৰ্মাই মানে হেৰিয়াৰ চিনেমা চাবই লাগিব। কাশ্মীৰী ফাইলছৰ কাৰণে অসমক অৰ্ধচুটি দিছিলে নে নাই? এতিয়া সেইকাৰণে আমাৰ জুবিনদাৰ চিনেমা চাবৰ কাৰণে তেওঁ অৰ্ধচুটি নহয়, এদিন ছুটি দিব লাগে। সব স্কুল, সব কলেজ, সব অফিচত পৰ্দা লগাই দিব লাগে। পৰ্দা লগোৱা খৰচটো চৰকাৰে বহন কৰিব লাগে। গাঁৱে গাঁৱে এই বুথে বুথে যে কি শুনাই যায়, কি নাম? মন কি বাত। মন কি বাত অসমৰ সব বুথে বুথে আমাৰ জুবিনদাৰ চিনেমাৰ ৰৈ ৰৈ বিনালাখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দেখুৱাব লাগে, মই দাবী জনাইছো। হয়নে নহয় কওক? দেখুৱাব লাগে নে নাই কওক? তেওঁলোকৰ মন কি বাত চাই থাকিম, তেওঁলোকে হেৰি নকৰে।
সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো যে তেওঁলোকে চিনেমা চাবলৈ জুবিন দাৰ চিনেমা চাবলৈ আহক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত